হৈ আছে ৰেডি চুজিৰ ভাপা পিঠা। নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ, পিঠা ৰেচিপি। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া মই প্লেটখনত নাৰিকল লৈছোঁ ইয়াৰ ৰুকি, আৰু এইফালে মই গুড় লৈছোঁ। আপোনালোকে গুড়ৰ সলনি গুড়টো স্কিপ কৰি চেনিও ল'ব পাৰে। আৰু এইফালে মই এই বাউলটোত চুজি লৈছোঁ, একদম চুজিখিনি মিহি বা মটা বুলি কোনো কথা নাই। আৰু এইফালে দেখিছেনে ফ্ৰাই পেনখন উঠাই দিছোঁ। প্ৰথমতে মই নাৰিকল আৰু গুড়খিনি ইয়াতে ভাজি ল'ম। আপোনালোকে ভাপা পিঠা বিভিন্ন ধৰণে খাইছে, পিঠাগুড়িৰ পৰা নহয় জানো, কিন্তু আজি মই চুজিৰ পৰা বনাম। আৰু এইফালে মোৰ গুড় আৰু নাৰিকলখিনি ভাজা হৈ গৈছে। মোৰ মৰমৰ লোহাৰ কেৰাহী এখন উঠাই দিছোঁ। এই কেৰাহীখনত যিকোনো বস্তু বনাব ভাল হয়, সেইকাৰণে বেছিকৈ ব্যৱহাৰ কৰোঁ। এয়া মই এই বাউলটোৰে 2 বাউল পানী দিছোঁ। আৰু এতিয়া ইয়াতে অকণমান নিমখ দিম, যিহেতু মিঠা বস্তু হয় অকণমান নিমখ দিলে ভাল লাগে নহয় জানো। আৰু এয়া প্ৰায় 2 চামুচমান মই ঘি দি দিছোঁ। আপোনালোকে ঘিৰ সলনি ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। আৰু এইফালে পানীখিনি গৰম হৈছে। ঠিক আছে, যিহেতু চুজি হয়, চুজিয়ে সদায় পানী বেছিকৈ এবজৰ্ব কৰি ৰাখে, সেইকাৰণে মই পানী বেছিকৈ দিছোঁ। আৰু এই বাতিটোৰ চুজিখিনি গোটেইখিনি দি দিছোঁ। এতিয়া ইয়াতে মই অকণমান বেকিং পাউডাৰ দিম, আধা চামুচতকৈও কম দিছোঁ। এইখিনি ভালদৰে এনেকৈ মিক্স কৰি ল'ম। আৰু এয়া মই ট্ৰান্সফাৰ কৰি লৈছোঁ থালখনত, কেৰাহীখনৰ পৰা ঠাণ্ডা হৈছে। এতিয়া আটা মঠাৰ নিচিনাকৈ খুব ধুনীয়াকৈ এনেকৈ বল এটা বনাই ল'ম। আৰু এইফালে নাৰিকলখিনি এনেকৈ লৈছোঁ, হাতত অকণমান ঘি লৈছোঁ। আপোনালোকে ৰিফাইনো ল'ব পাৰে। এয়া মই মঠি ল'লোঁ ভালদৰে, দুটা ডাঙৰ লাড্ডু বনাইছোঁ। এতিয়া অকণমান এইখিনি বেলি ল'ম, এখন হৈ গ'ল। আৰু এতিয়া ইয়াতে নাৰিকল আৰু গুড়খিনি এনেকৈ দি যাম, ৰোল এটা বনাই দীঘলকৈ দিছোঁ। আৰু এইখনো মই এনেকৈ বনাই ল'ম। আৰু এয়া মোৰ ৰোল দুটা কমপ্লিট হৈ গৈছে। এতিয়া কিটচেনত বলক আৰু কেনেকৈ ভাপত দিম আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মই ভাপত দিয়াৰ কাৰণে এয়া ম'ম' ষ্টেণ্ড লৈছোঁ, ইয়াতে বনাম। ইয়াতে পানী দিছোঁ মই, এয়া দেখিছেনে। আৰু এইখনত মই ৰিফাইন তেল অকণমান মচি লৈছোঁ যাতে লাগি নধৰে। এনেকৈ গেছটো জ্বলাই দিছোঁ মই। আৰু ইয়াতে এই দুটা দি যাম, সোনকালে হয় যিহেতু বইল কৰি থৈ। আৰু এতিয়া 3 মিনিট হৈ গৈছে। ভাপা পিঠা মোৰ ৰেডি হৈছে। কিমান ধুনীয়া হৈছে, খুব ধুনীয়াকৈ হৈ গৈছে ৰেডি চুজিৰ ভাপা পিঠা।